নমস্কাৰ বলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা। উত্তৰ প্ৰদেশত বিক্ৰী হোৱা প্ৰত্যেকটো এতিয়া ডিমতে লিখা থাকিব এক্সপায়াৰী ডেট। ডিমটো কেতিয়া পাৰিছিলে কুকুৰাজনীয়ে তাৰ ডেট লিখা থাকিব আৰু ডিমটো কেতিয়ালৈকে খাব পাৰিব তাৰো ডেট এতিয়াৰে পৰা লিখা থাকিব। তাৰ লগতে ডিমটো কিহৰ হয়, কুকুৰাৰ হয় নে ব্ৰইলাৰ হয় নে লোকেল হয়, সেই সম্পৰ্কেও লিখা থাকিব এতিয়াৰে পৰা উত্তৰ প্ৰদেশত বিক্ৰী হোৱা প্ৰত্যেকটো ডিমতে। উত্তৰ প্ৰদেশৰ চৰকাৰে নতুনকৈ এই সিদ্ধান্ত লৈছে। এতিয়া এই সিদ্ধান্ত কিয় লৈছে সেই সম্পৰ্কটো ক'ব নোৱাৰিম, কাৰণ ডিমসমূহত কোনো এক্সপায়াৰী ডেট নাথাকে। কিমান দিনৰ পূৰ্বে দোকানীবিলাকে ডিমখিনি আনি থৈছে সেই সম্পৰ্কে আমি অৱগত নহয়। তাৰ পাছতো আমি ডিমখিনি খাই থাকোঁ, যিহেতু আমি ঘৰত ৰখা ডিমবিলাক এক্সপায়াৰী নহয়, বেয়া নহয়, ভালকৈ ৰাখিলে বহু দিনলৈকে ভাল হৈ থাকে। গতিকে ডিমতো আমি এক্সপায়াৰী ডেট দেখিবলৈ নাপাওঁ। কিন্তু উত্তৰ প্ৰদেশত কি কৰিছে, এতিয়া ডিমতো এক্সপায়াৰী ডেট লগাবলৈ কৈছে। ডিম তাতকৈ ডাঙৰ কথাটো হ'ল কুকুৰাজনীয়ে কেতিয়া ডিমটো পাৰিছিলে সেই ডেটটোও মেনশ্যন থাকিব লাগিব। আৰু সেই ডিম যদি আমাৰ অসমলৈ আহে কেনে হ'ব বাৰু, কি হবে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছো ইয়াৰ পাছৰো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিন ক্ষেত্ৰৰ পৰা। তো জুবিন ক্ষেত্ৰৰ কাম কাজসমূহ লেহেমীয়া হৈছে, যাক এতিয়া দেখি সহ্য কৰিব নোৱাৰা হৈছে জুবিন গাৰ্গৰ ফেমিলিয়ে। তাৰ লগতে জুবিন দাৰ অনুৰাগীসকলেও সেই বস্তুটো এতিয়া সহজভাৱে ল'ব পৰা নাই, কাৰণ 6 মাহ দিন কমপ্লিট হৈ গ'ল, এতিয়ালৈকে জুবিন দাই ন্যায়টো পোৱাই নাই। তাৰ লগতে জুবিন ক্ষেত্ৰৰ কামো সেই লেহেমীয়া গতিৰ হৈ আছে। তাকে দেখি মানস ৰবিনে গৈছিলে জুবিন ক্ষেত্ৰত এটা বাসগৃহ নিৰ্মাণ কৰিবৰ বাবে। মানস ৰবিন ককাইদেৱে কৈছিলে যে জুবিন ক্ষেত্ৰত তেখেতৰ নিজা টকাৰে বাসগৃহ নিৰ্মাণ কৰিব, কিন্তু এতিয়া জুবিন ক্ষেত্ৰত মানস ৰবিনক নিজা টকাৰে বাসগৃহ বনাবলৈ নিদিওঁ বুলি উল্লেখ কৰিছে। খবৰ ওলোৱা অনুসৰি জুবিন ক্ষেত্ৰত মানস ৰবিনক নিজাববীয়াকৈ ঘৰ বনাবলৈ দিয়া নহ'ব, এই কথা উল্লেখ কৰিছে জুবিন ক্ষেত্ৰৰ পৰিচালনা সমিতিৰ সৈতে জড়িত থকা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই। তো তেখেত এজন বিশিষ্ট অভিনেতা। তো তেখেতে কৈছে যে মানস ৰবিনক নিজাববীয়াকৈ তাতে ঘৰ বনাবলৈ দিয়া নহ'ব। যেতিয়া নেকি জুবিন ক্ষেত্ৰৰ লেহেমীয়া কামৰ ওপৰত তেখেতলোকক প্ৰশ্ন সোধা হ'ল, তেতিয়া তেখেতলোকে চালে বেৰে কোবোৱা কিছু প্ৰশ্নৰ উত্তৰ দিয়া আমি দেখিবলৈ পাইছোঁ। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দৰংবাসীৰ বাবে। দৰঙত এতিয়া হয়তো ৰেলৱে ষ্টেচন হ'ব। দৰঙত এতিয়া হয়তো চাগে ৰেল ৰখিব, কিয়নো আমাৰ অসমৰ MP তথা দিলীপ শইকীয়া ডাঙৰীয়া দেৱে এতিয়া দাবী উত্থাপন কৰিছে যে দৰঙকো ৰেলৱে মানচিত্ৰত অন্তৰ্ভুক্ত কৰিব লাগে। দৰঙতো এটা ৰেলৱে ষ্টেচন হ'ব লাগে, দৰঙতো ৰেল ৰখিব লাগে। দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে বহু দিনৰে পৰা অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক তেখেতে অনুৰোধ জনাই আহিছিলে যে দৰং ডিষ্ট্ৰিক্টখনক মানচিত্ৰত সংলগ্ন কৰিব লাগে বা ৰেল মানচিত্ৰত সংলগ্ন কৰিব লাগে, কিন্তু এতিয়া পৰ্যন্ত সেই কামটো কৰা হোৱা নাই। তেখেতে কৈছে যে বিহুৰ পূৰ্বে এটা ভাল খবৰ দিবৰ কাৰণে কেন্দ্ৰ চৰকাৰক, যাতে দৰংবাসীয়ে বিহুৰ এটা উপহাৰ লাভ কৰে। মানে দৰঙত ৰেলৱে ষ্টেচনৰ কথা ঘোষণা কৰিবৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই দাবী উত্থাপন কৰিছে কেন্দ্ৰ চৰকাৰৰ সন্মুখত। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপোনাৰ যদি বেংকৰ একাউণ্ট আছে, আপুনি হয়তো নিশ্চয় জানে আজিকালি বেংকবিলাকৰ বৰ সাংঘাতিক নিয়ম। আপোনালোকে যদি বেংকত মিনিমাম বেলেঞ্চ নাৰাখে তেনেহ'লে আপোনালোকৰ বেংকৰ একাউণ্টৰ পৰা ধন কাটি লৈ যায়। ৰাঘৱ চাদ্দাই দিয়া এটা ৰিপৰ্ট অনুসৰি আপোনালোকে শুনিলে আচৰিত হ'ব, বিগত বিত্তীয় বৰ্ষত প্ৰায় 19,000 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে পাব্লিক আৰু লগতে ব্যক্তিগত বেংকসমূহে। যি নেকি মিনিমাম বেলেঞ্চ মেইনটেইন নকৰে, মিনিমাম বেলেঞ্চ মেইনটেইন নকৰাৰ চাৰ্জ হিচাপত 19,000 কোটি টকা সংগ্ৰহ কৰিছে। 19,000 কোটি টকা। পাব্লিক ছেক্টৰৰ বেংকবিলাকে প্ৰায় 8,000 কোটি টকা আৰু তাৰ লগতে প্ৰাইভেট বেংকবিলাকে প্ৰায় 11,000 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। আমাৰ যে বেংকত কেতিয়াবা ধৰি লওক মিনিমাম বেলেঞ্চতকৈ তলত গুচি আহে, 200-300 যে কাটি লৈ যায়, আমি ভাবোঁ এই মিনিমাম বেলেঞ্চ নথকাৰ কাৰণে 200 টকা কাটি নিলে আৰু বা 500 টকা কাটি নিলে আৰু নিলে নিয়ক দিয়ক, কিন্তু কোটি কোটি মানুহৰ পৰা যেতিয়া সেই টকাটো কাটি লৈ যায় ন,
বহুত টকা হয়গে তো পাব্লিক সেক্টৰ বিলাকে প্ৰায় 8,000 কোটি আৰু প্ৰাইভেট বিলাকে প্ৰায় 11,000 কোটি টকা কাটি লৈ গৈছে আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চাইনাৰ পৰা চাইনাই বৈ আচৰিত বস্তুবিলাক বনাবলৈ লৈছে খবৰ ওলাই পৰিছে চাইনাই এনেকুৱা এখন ড্ৰোন নিৰ্মাণ কৰিছে যিখন ড্ৰোন নেকি এটা সৰু মাখিতকেও সৰু এখন ড্ৰোন তেওঁলোকে নিৰ্মাণ কৰিছে এক্স্যাক্টলি ক'বলৈ গ'লে সেইখন ড্ৰোন নহয় তেওঁলোকে এটা ইলেক্ট্ৰনিক মাখি নিৰ্মাণ কৰিছে যিটো মাখিয়ে নেকি ড্ৰোনৰ কাম কৰিব সেই মাখিটো ইনফেক্ট মানে ৰাডাৰ সিস্টেমটো নাহে যেতিয়া ধৰি লওক মাখিটো পঠাই দিব আমাৰ ভাৰতলৈ বুলি চাইনাই তো আমাৰ ভাৰতৰ ৰাডাৰ সিস্টেমত সেই মাখিটোক ডিটেক্ট কৰিবই নোৱাৰিব ইমানে সূক্ষ্ম এটা তেখেতলোকে ইলেক্ট্ৰনিক ডিভাইস বনাইছে যিটো ডিভাইসেৰে তেওঁলোকে বিভিন্ন দেশৰ ওপৰত জাসুসি কৰিব পাৰিব ভাবকচোন চাইনা কিমান দূৰলৈকে তেওঁলোকে ভাবিছে কিমান তেওঁলোকে নেক্সট লেভেল কাম কৰিছে গতিকে এইবিলাকে কিন্তু ভৱিষ্যতলৈ মানে বিভিন্ন দেশৰ ওপৰত মানে কিন্তু সংকট আনিব পাৰে আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত তো খবৰ লাই পৰিছে জুবিন দাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা ঘটনাৰ ৰায় প্ৰদান কৰিব সিংগাপুৰত 25 মাৰ্চ তাৰিখৰ দিনাখন সিংগাপুৰৰ এখন কোৰ্টত জুবিন দাৰ ঘটনাৰ তদন্ত চলি আছিল বা শুনানি চলি আছিল আৰু তাৰ এতিয়া ফাইনেল ৰায় প্ৰদান কৰিব সিংগাপুৰৰ এখন কোৰ্টে 25 মাৰ্চ তাৰিখৰ দিনাখন এটা সিংগাপুৰৰ কোৰ্টে কেনে ধৰণৰ ৰায় প্ৰদান কৰে সেইটো এটা লক্ষণীয় হ'ব সিংগাপুৰৰ কোৰ্টে খুব তৎকালীনভাৱে যিমান পাৰে সোনকালে তেওঁলোকে ৰায় প্ৰদান কৰা আমি দেখিবলৈ পাইছো তাৰ বিপৰীতে আমাৰ অসমত অকনমান লেহেমীয়া গতি হৈছে তো ফাৰ্ষ্ট টেক আদালত যদি বহালে হেতেন খুব স্পিডত হ'লহেতেন খুব সোনকালে আমাৰ মৰমৰ জুবিন দাই মানে ন্যায় পালেহেতেন বুলি ভাবো বা কিবা এটা ক্ষেত্ৰত মানে উপনীত হ'লহেতেন কিবা এটা সিদ্ধান্তত উপনীত হ'লহেতেন আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ ভাৰতৰ এছচি আৰু এছটি মহিলাসকলৰ বাবে আমাৰ ভাৰত চৰকাৰে মহিলাসকলৰ কাৰণে যিসকল মহিলা এছচি আৰু এছটি সেইসকল মহিলাৰ কাৰণে ষ্টেণ্ড আপ ইণ্ডিয়া নামেৰে এখন নতুন আঁচনিৰ শুভাৰম্ভণি কৰিছে এই আঁচনিখনৰ জৰিয়তে 10 লাখৰ পৰা 1 কোটি টকা লৈকে মহিলাসকলক লোন প্ৰদান কৰিব ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে এই আঁচনিৰ জৰিয়তে মহিলাসকলে লোন ল'ব পাৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আৰু সেই লোন তেওঁলোকে নিজৰ ব্যৱসায় বাণিজ্যত খটুৱাব পাৰিব বুলি জনাইছে একচুৱেলি এই আঁচনিখন নতুন আঁচনি নহয় এই আঁচনিখন 2016 চনতে আৰম্ভ কৰা হৈছিল 31 মাৰ্চত এই আঁচনিখন পৰিসমাপ্তি হোৱাৰ কথা আছিল কিন্তু এতিয়া সময় বৃদ্ধি কৰি দিয়া হৈছে 31 মাৰ্চৰ পাছতো এই আঁচনিখন বহাল থাকিব বুলি জনাইছে গতিকে মহিলাসকলে ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে 10 লাখৰ পৰা 1 কোটি টকা লৈকে ঋণ ল'ব পাৰিব বহু মহিলাই হয়তো এই আঁচনিখনৰ বিষয়ে নাজানে আপুনি যদি এগৰাকী মহিলা আগতে বাৰু এই আঁচনিখনৰ বিষয়ে গম পাইছিলে নে কমেন্ট সেকশনত জনাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই কৈছে যে 15 বছৰৰ কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছে অসমত হেল্থ কেয়াৰ সেক্টৰত প্ৰত্যেক বছৰে 150 কোটি টকাৰ লুণ্ঠন কৰিলে মানে অমিত শাহ ডাঙৰীয়া যেতিয়া অসমলৈ আহি ভাষণ দিয়াৰ অৱস্থাত তেখেতে কৈছে যে কংগ্ৰেছে 15 বছৰ শাসন কৰিলে অসমত আৰু 15 বছৰৰ শাসনকালত প্ৰত্যেক বছৰে হেল্থ কেয়াৰ সেক্টৰৰ পৰা 150 কোটি টকাকৈ কংগ্ৰেছৰ পকেটত ভৰালে এতিয়া মানে অমিত শাহ ডাঙৰীয়া দেৱে দিয়া এই ভাষণটো মোৰ বুধেৰে হিমন্ত বিশ্ব শৰ্মা দেৱৰ গাত ইনডাইৰেক্টলি হলো অকনমান লাগিছে কিয়নো কাৰণ 2004 চনৰ পৰা 2016 চন পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মা দেৱ আছিল কংগ্ৰেছৰ দিনত তেখেত আছিল স্বাস্থ্য মন্ত্ৰী গতিকে তেখেতে এই ডায়লগটো কাক উদালে ইনডাইৰেক্টলি হেতুহে বুজিব পৰা নাই আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে অৰ্ণৱ গোস্বামীৰ ওপৰত এতিয়া মানহানিৰ গোচৰ ৰুজু কৰিছে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা অপাৰেচন সিন্দুৰ সময়ত অৰ্ণৱ গোস্বামীয়ে কংগ্ৰেছৰ ওপৰত অপপ্ৰচাৰ চলাইছিল আৰু হেয়া এবাৰ দুবাৰ নহয় বাৰে অপপ্ৰচাৰ চলাইছিল অৰ্ণৱ গোস্বামীয়ে কংগ্ৰেছ পাৰ্টিৰ ওপৰত আৰু সেইভাবে এতিয়া কংগ্ৰেছ পাৰ্টিয়ে অৰ্ণৱ গোস্বামীৰ ওপৰত মানহানিৰ গোচৰ ৰুজু কৰা বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি ৰিপাব্লিক টিভিৰ তথা অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে দিল্লী হাই কোৰ্টত কংগ্ৰেছৰ মানহানিৰ গোচৰ তুৰস্কত কংগ্ৰেছৰ কাৰ্যালয় থকা বুলি গোস্বামীয়ে ইস্তানবুলৰ এটা ঘৰকে দেখুৱাই অপাৰেচন সিন্দুৰৰ সময়ত দলটোৱে পাকিস্তানৰ পক্ষ লোৱা বুলি বাতৰি ভুলকৈ বাৰম্বাৰ পৰিবেশন কৰাৰ অভিযোগ
আদালতত দাখিল কৰিছে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা ইস্তানবুলৰ পৌৰ নিগমৰ সভাগৃহ এটা কংগ্ৰেছৰ কাৰ্যালয় বুলি কৈ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপিত হৈছে অৰ্ণৱ গোস্বামীৰ ওপৰত তেখেতে কংগ্ৰেছ পাৰ্টিৰ ওপৰত মিছা বাতৰি পৰিৱেশন কৰি মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিলে মিছন অপাৰেশ্যন সিন্দুৰৰ সময়ত এতিয়া অৰ্ণৱ গোস্বামীৰ ওপৰত সেইভাবে কংগ্ৰেছে মানহানিৰ গোচৰ ৰুজু কৰিছে আগেছিয়াৰ পাছৰটো খবৰ ফালে আহি আছে তামিলনাডুত নিৰ্বাচন তো তামিলনাডুত নিৰ্বাচন হ'ব তো তামিলনাডুত নতুনকৈ এটা আঞ্চলিক দলৰ সৃষ্টি হৈছে যিটোৰ নেতৃত্ব লৈছে বিজয় থালাপতি হৈছে এজন সাউথৰ সুপাৰষ্টাৰ এজন এক্টৰ তেখেতে এটা আঞ্চলিক দলৰ সৃষ্টি কৰিছে এতিয়া আঞ্চলিক দলটোৱে ইমানেই জনপ্ৰিয়তা লাভ কৰিছে যে বিজেপিৰ তৰফৰ পৰা সেই দলটিক প্ৰস্তাৱ দিছিলে বিজেপিৰ সৈতে মিত্ৰতাত নিৰ্বাচন খেলিবৰ কাৰণে কিন্তু বিজয় থালাপতিয়ে ডাইৰেক্টলি নাকচ কৰিছে বিজেপিৰ সেই প্ৰস্তাৱটোক বিজেপি ফালৰ পৰা কৈছিলে যে বিজয় থালাপতিয়ে ৮০খন সিটত নিৰ্বাচন খেলিব আৰু তাৰ লগতে তেখেতক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিবেচিত কৰা হ'ব কিন্তু তাৰ পাছতো বিজয় থালাপতিয়ে নাকচ কৰিছে সেই প্ৰস্তাৱটি মানে তেখেতৰ চিন্তাধাৰা অনুসৰি যে জিকিলে আঞ্চলিক দল হৈ জিকিম ৰাষ্ট্ৰীয় দলৰ সহযোগিতা নলয় এতিয়া আমাৰ অসমত যদি তেনেকুৱা কৰিলেহেঁতেন আগেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পদ্মুত বৰদলৈৰ ওপৰত তো পদ্মুত বৰদলৈয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে আৰু আনুষ্ঠানিকভাৱে আজি তেখেতে যোগদান কৰিব বিজেপিত একাংশ কংগ্ৰেছীয়ে বেয়া পাইছে পদ্মুত বৰদলৈক যে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে তেখেত সুবিধাবাদী কিবা কিবি কৈ পদ্মুত বৰদলৈক সমালোচনা কৰিছে কেইদিনমান আগত ভূপেন বৰাক সমালোচনা কৰিছিলে মোৰ মতে কংগ্ৰেছীবিলাকে ভালহে পাব লাগে তেওঁলোকৰ কংগ্ৰেছ পাৰ্টিটো আৰু অকণমান ষ্ট্ৰং হৈছে কিয় বাৰু জানেনে আপোনালোকে নিজে এবাৰ ভাবি ল'ব বুজি গৈছে আগেছিয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে দিল্লীৰ পৰা বৰ্তমান আমাৰ ভাৰতত যিনিকি এলপিজিৰ শৰ্টেজ চলি আছে তো সেই শৰ্টেজৰ বিৰোধিতা কৰিবৰ কাৰণে চৰকাৰৰ বিফলতাটোক দাঙি ধৰিবৰ কাৰণে দিল্লীৰ কংগ্ৰেছৰ কেইজনমান নেতাই প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল তাৰ পাছত দিল্লীৰ প্ৰশাসনে তেওঁলোকক ধৰি গাড়ীত ভৰাই থানালৈ বুলি লৈ গৈ আছিল তো সেই যিখন গাড়ীত মানে থানালৈ বুলি নিছিলে সেই গাড়ীখন সিএনজি দ্বাৰা চালিত মাজ ৰাস্তাতে সিএনজি আদায় হৈ থাকিলে মানে একচুৱেলি ক'বলৈ গ'লে গোটেই ভাৰততে এলপিজি পিএনজি সিএনজি এইবিলাকৰ নাটনি হৈছে কিন্তু সেই বুলি আৰু তো চৰকাৰৰ বিফলতাটোক দেখুৱাই দিব নোৱাৰে চৰকাৰৰ বিফলতা ঢাকিবৰ কাৰণে কংগ্ৰেছৰ নেতা কেইজনক এৰেষ্ট কৰিছিলে কিন্তু যিখন গাড়ীত লৈ গৈছিলে সেইখন আছিল সিএনজিৰ আধা ৰাস্তাতে সিএনজি শেষ হৈ থাকিল আগেছিয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে বিহপুৰীয়া সমষ্টিৰ পৰা তো বিহপুৰীয়া সমষ্টিৰ পৰা এতিয়া প্ৰায় 500 জন নামঘৰীয়া যোগদান কৰিব বোলে বিজেপি পাৰ্টিত আৰু বিজেপি পাৰ্টিত যোগদান কৰোৱাব ভূপেন বৰা ডাঙৰীয়া তো ভূপেন বৰা ডাঙৰীয়াই মানে নামে সকামে তেখেত জড়িত থকা এজন মানুহ আৰু তেখেতৰ লগত 500 জন নামঘৰীয়াক যোগদান কৰাব আৰু তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱকো সাক্ষাৎ কৰোৱাই দিব আগেছিয়াৰ পাছৰ খবৰ ফালে বিজেপিৰ প্ৰথমখন মানে সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে য'ত 33 জন ব্যক্তিৰ নাম আমি দেখিবলৈ পাইছো আৰু এই খবৰটো এই কাৰণে ইনক্লুড কৰিছো খবৰটো ওলাই পৰিছে লখিমপুৰৰ ৰঙানদী সমষ্টিৰ পৰা কাৰণ ৰঙানদী সমষ্টিটো খুবেই চৰ্চিত এটা সমষ্টি য'ত নেকি এইবাৰ বিজেপিয়ে নতুন মুখক চিনাকি কৰাই দিছে ৰাইজৰ আগত নতুন প্ৰাৰ্থীক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এইবাৰ লখিমপুৰৰ ৰঙানদী সমষ্টিত নিৰ্বাচন অকণমান গৰম হ'ব আগেছিয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা ৱেষ্ট বেংগলতো আহি আছে বিধানসভা নিৰ্বাচন তো ৱেষ্ট বেংগলৰ বৰ্তমানৰ মানে চৰকাৰ পাৰ্টি ৰুলিং পাৰ্টি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ পাৰ্টিয়ে প্ৰায় 294খন সিটৰ ভিতৰত 291খন সিটত বোলে প্ৰাৰ্থিত্ব তেওঁলোকে প্ৰদান কৰিব আৰু তেওঁলোকে মানে এনেকুৱা এটা পাৰ্টি নেকি যিটো পাৰ্টিয়ে এক প্ৰকাৰ ক'বলৈ গ'লে বৰ্তমান অকলে নিৰ্বাচন খেলি তেওঁলোকে চৰকাৰ গঠন কৰি আহিছে আগেছিয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে বিটিচিৰ পৰা তো বিটিচিৰ পূৰ্বৰ চিফ আছিলে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীয়ে কৈছিলে যে প্ৰমোদ বড়োৱে লুণ্ঠন ৰাজ চলাই আছে বিডিচিত আৰু হাগ্ৰামা মহিলাৰীয়ে কৈছিলে যে প্ৰমোদ বড়োৰ প্ৰত্যেকটো লুণ্ঠনৰ ওপৰত হিচাপ ল'ব হাগ্ৰামা মহিলাৰীয়ে
আৰু সেই হিচাপত এতিয়া হাগ্ৰামা মহিলাৰী বিটিচিৰ চিফ হ'ল কিন্তু ক'তা এতিয়ালৈকে দেখোন প্ৰমোদ বড়োৰ বিৰুদ্ধে এখনো ফাইল খোল নাখালে এতিয়া একাংশ ৰাইজে প্ৰশ্ন কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব কেতিয়া হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে যি ফাইল খোলাৰ কথা কৈছিলে সেই ফাইল খুলিব কেতিয়া প্ৰমোদ বড়োৰ বিৰুদ্ধে যি মানে ফাইল খোলাৰ কথা কৈছিলে সেই ফাইল খুলিব কেতিয়া হাগ্ৰামা মহিলাৰীয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বিজেপি আৰু এজিপিৰ মাজত এতিয়া আসনৰ ভাগ বতৰা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰায় কনফাৰ্মেশ্যন দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অগপই খেলিব ২৬খন আসনত বিপিএফে খেলিব ১১খন আসনত আৰু বাকি গোটেই কেইখন সিটত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে মানে বিজেপিয়ে সৰ্বাধিক সিটত প্ৰতিদ্বন্দ্বিতা কৰিব ২৬ৰ বিধানসভা নিৰ্বাচনত বাকি বিলাকৰ কাৰণে কেৱল ৩৫খন সিটহে এৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা খবৰ ওলাইছে যে ৱেষ্ট বেংগলৰ এগৰাকী কাম কৰা মহিলাক মানে লোকৰ ঘৰত কাম কৰা মহিলাক এইবাৰ বিজেপিয়ে টিকট প্ৰদান কৰিছে বুলি খবৰ ওলাই পৰিছে তো ইয়াৰ আগৰ বিধানসভা নিৰ্বাচনতো তেখেতক টিকট দিছিলে ২১,০০০টা ভোটত তেখেতে হাৰিছিলে এইবাৰ আকৌ টিকট দিছে বিজেপি ফালৰ পৰা মানে ৱেষ্ট বেংগলত অৱশ্যে ৱেষ্ট বেংগলত বিজেপিৰ ভেটি বৰ বিশেষ শক্তিশালী নহয় তাতে তৃণমূল কংগ্ৰেছ খুব চলে কিন্তু তৃণমূল কংগ্ৰেছে বহু বছৰৰ পৰা শাসন কৰি আহিছে মই এইবাৰ মানে ৱেষ্ট বেংগলত গৈ যি দেখি আহিলোঁ মোৰ মতে চৰকাৰ সলনি কৰিবলৈ হ'ল বেছি দিন খুপনি পিটি থাকিবলৈ দিব নালাগে বেয়া হয় নতুন নতুন চৰকাৰ আহি থাকিব লাগে তেতিয়া উন্নয়নমূলক কাম কাজবিলাক হয় মানে প্ৰত্যেক মানে কণ্টিনিউ শাসন কৰিবলৈ দিব নালাগে এটা পাৰ্টিকে এই বছৰ এইটো পাৰ্টিক দিলোঁ নেক্সট বছৰ এইটো পাৰ্টিক দিলোঁ তেনেকৈ দি থাকিব লাগে আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে ২০২৯ চনৰ ভিতৰত বিজেপি কংগ্ৰেছ দলৰ নামো নিচান নাথাকিব কংগ্ৰেছ দলত এজনো হিন্দু মানুহ নাথাকিব সব আহি বিজেপিত যোগদান কৰিব আৰু সেইটো হৈছেও আপোনালোকে চাওকচোন বাৰু ভূপেন বৰা গ'ল পদ্মুত বৰদলৈ যাব এতিয়া হিমন্ত বিশ্ব শৰ্মা গ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া গ'ল পীযুষ হাজৰিকা গ'ল গোটেইবিলাকতো গ'লেই বিজেপিলে আৰু আছেনো কেইজন দেৱব্ৰত শইকীয়া আছে তেখেতেও হয়তো কেইদিন পাছত যাবগৈ আৰু যিমান কেইজন আছে আৰু হিন্দু তেওঁলোকো যাবগৈ তো কংগ্ৰেছ পাৰ্টি কি হ'ব ভাবি পোৱা নাই আৰু তো বন্ধু বান্ধৱীসকল নতুন মানুহ আহিব লাগিব কংগ্ৰেছত ষ্ট্ৰং লিডাৰ আহিব লাগিব ৰাইজৰ কাৰণে কাম কৰা মানুহ আহিব লাগিব তেতিয়াহে হয়তো চাগে কংগ্ৰেছৰ আকৌ ভেটি শক্তিশালী হ'ব তো বন্ধু বান্ধৱীসকল বছ আজি ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম